পঞ্চায়ত নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি অগপ মিত্ৰজোঁটে যদি সৰু সৰু সভা গাঁৱে গাঁৱে অনুষ্ঠিত কৰিছে, কিন্তু কংগ্ৰেছৰ দেখা গৈছে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীসকলে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ জিলা পৰিষদৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ চহৰৰ সমীপৰ তথা বৰ্তমান ডিমৌ সমষ্টিৰ অন্তৰ্গত নগৰমহল পঞ্চায়তত। আৰু এই নগৰমহল পঞ্চায়তৰ একাংশ প্ৰাৰ্থী ইয়াত দেখিছে আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছে আৰু কংগ্ৰেছৰ সমৰ্থিত ৱাৰ্ডৰ বাবে যিসকল উঠিছে ৱাৰ্ড সদস্যৰ বাবে তেওঁলোক আছে। মই ভাষ্য ল'ম, ঘৰে ঘৰে তেওঁলোকে প্ৰচাৰ চলাইছে। প্ৰথমতে আপুনি আঞ্চলিক পঞ্চায়ত? হয়, মই আঞ্চলিক পঞ্চায়তৰ। হয়, কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ্বৰ হাতী বৰুৱা। ঘৰে ঘৰে প্ৰচাৰ কৰিছে আপোনাৰ? আমি ঘৰে ঘৰে প্ৰচাৰ কৰিছোঁ প্ৰত্যেকটো ৱাৰ্ডত। উদ্দেশ্য কি? উদ্দেশ্যটো আমি ৰাইজক বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কথাখিনি অৱগত কৰি আমি যাতে ৰাইজৰ পৰা সমৰ্থন ৰাইজ কৰিব পাৰোঁ। খেলিছে আঞ্চলিক পঞ্চায়তত, কিবা এটাতো কৰিম বুলি উঠিছে। নিশ্চয়। সেই উদ্দেশ্যটো কি? কিবা এটা কৰিম মানে আপুনি এটা কথা জানেই যে পঞ্চায়তৰ গাঁও অঞ্চলৰ উন্নয়নত গোটেই পঞ্চায়তৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে পঞ্চায়তৰ প্ৰতিনিধিসকলে যদি শুদ্ধভাৱে উন্নয়নৰ কামখিনি আগবঢ়াই নিয়ে তেতিয়াহে পঞ্চায়তৰ মানে গাঁও অঞ্চলৰ উন্নয়ন হ'ব। গতিকে সেইটোকে সৰুগত কৰি 100% আশা কৰিছোঁ। 100%। আপোনাৰ নামটো? চুলতানা বেগম। কোনটো ৱাৰ্ডৰ? মই অৰ্জুনগুৰি 6 নং ক ৱাৰ্ডৰ পৰা প্ৰাৰ্থী হিচাপে উঠিছোঁ। ইয়াত কি সমস্যা দেখিছে আপোনাৰ ৱাৰ্ডটোত? চাওক, সমস্যা বুলি ক'লে এতিয়া ৰাইজৰ মাজত বাট দি অকল অৰুণোদয় নামটোহে জিলিকি উঠিছে। সেই অৰুণোদয় নামত এইটোৱে ক'ম যে যিসকল মানুহে পাব লাগে কোনো পাৰ্টি অনুযায়ী নহয়, যিসকলে পাব লাগে সকলোকে দিব লাগে। যিহেতু আঁচনি চৰকাৰৰ ঘৰৰ পৰা আহে আৰু চবেই পোৱাটো তেওঁলোকৰ অধিকাৰ, আঁচনি পোৱাটো। আপুনি যদি জয়ী হয় যিসকলে পোৱা নাই এই সমস্যাক লৈ পেলাই যোনে ভুক্তভোগী হৈ আছে সেইসকলক এই সমস্যাৰ পৰা উধাৰিবলৈ চেষ্টা কৰিম। আপুনি? মই দুই এলিমাজ নগৰমহল পঞ্চায়ত, নামটো হান্নান আহমেদ মোৰ। আমাৰ সমস্যা বিগত পঞ্চায়তবিলাকে বহুত সমাধান কৰিলে। বৰ্তমান যি সৰু সৰু সমস্যা আছে, বিশেষকৈ আমি টাউনৰ কাষতে লাগি আছোঁ, আমাৰ জেঙনগুটিয়ে পৰে সেইটো। আমাৰ গেছ লাইনৰ প্ৰব্লেম আছে। এতিয়া যিবোৰ জেজেএমৰ কাম কৰিলে পানীটো সঠিকভাৱে নাহে, এইবিলাক যাতে ভাল ধৰণে ৰাইজৰ মাজত বিতৰণ হয় সেইবোৰৰ ওপৰতে ব্যৱস্থা কৰি, আৰু যিবিলাক আঁচনি আমাৰ চলি আছে অৰুণোদয় হওক বা কৃষি পইচাই হওক, কৃষকৰ দেখিছোঁ যাৰ খেতি মাটি একো নাই তেনেকুৱা মানুহে কৃষকৰ পইচা পাই আছে, কিন্তু যাৰ খেতি আছে তেওঁলোকে তেনেকুৱা খেতি পইচা পোৱা নাই। এইবিলাক যাতে সঠিকভাৱে পায় সেইবোৰৰ ওপৰত পূৰা তীক্ষ্ণ নজৰ ৰাখিম আৰু ৰাইজৰ হৈ কাম কৰাৰ আশা কৰিছোঁ। হয়, মোৰ নাম নুৰ নাহাৰ বেগম। মই নগৰমহল গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ বাইলুং পথাৰ ক শাখাৰ মনোনীত প্ৰাৰ্থী হিচাপে। আপুনি কি আপুনি কেনেধৰণে ভোট আপুনি আশা কৰিছে? কিয় দিব আপোনাক ভোট? হয়, মই ৰাইজৰ হকে কি কৰিব পাৰোঁ বা কিখিনি কৰিব পাৰোঁ, সা সুবিধা চৰকাৰৰ পৰা যিখিনি সা সুবিধা আহিব সেইখিনি ৰাইজৰ আগত মই কেনেকৈ দাঙি ধৰিব পাৰোঁ সেইখিনিকে মই কৰিছোঁ। আৰু আছে বাইদেউ আপুনি? মই 5 নম্বৰ ৱাৰ্ডৰ পৰা উঠিছোঁ। মোৰ নাম মৌচুমী দাস। কি সমস্যা আপোনাৰ ৱাৰ্ডটোত? এতিয়া মিছা প্ৰলোভনবিলাক ওলাই আছে যে আমাৰ লগত মানে ঘূৰিলে কিছুমান মানুহক এনেকৈ কয় ঘূৰিলে বোলে অৰুণোদয় কাটি দিব। সেইটো আচলতে এইটো কথাই নহয়। এইটো চৰকাৰে এটা বন্ধই কৰি থৈছে বস্তুবিলাক, কিন্তু নিৰ্বাচনৰ কাৰণে ভুৱা প্ৰচাৰ এটা কৰিছে। আৰু সেই প্ৰচাৰটোৰ কাৰণে আমাৰ নিজৰ ওপৰত বহুত মানে পৰিছে, প্ৰভাৱ পৰিছে। তাৰ কাৰণে মই ভাবোঁ সেই মানুহখিনিয়ে যে মিছা বা সঁচালে আহক, অকণমান নিজেও ভাবি চাওক যে এই কথাটো এনেকুৱা নহয় যে সঠিক মানুহৰ লগত থাকিলেহে যে সঠিক দিশ পাবগে। মানে আপোনালোকে এতিয়া প্ৰচাৰ কৰি আছে? প্ৰচাৰ সেইটোৱে চলাই আছো যে প্ৰচাৰ সেই বুলি চলোৱা নাই, মানে আমাৰ নিজক আমাক বিশ্বাস কৰিবলৈও কোৱা নাই, কিন্তু মানুহখিনিয়ে এইটো ৰাখক যে সঁচা কি বস্তু, সঁচাটোক মানে গুৰুত্ব দিয়ক। কিমান দূৰ আশা কৰে জয়ী হ'ম বুলি? মই 100% চিয়ৰ মোৰ মানুহখিনিক লৈ মই যে এবাৰ জয় হ'ম বুলি। হয়, এই ধৰণে প্ৰচাৰ চলাইছে আপুনি? নমস্কাৰ, মই নগৰমহল গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য হিচাপে ৱাৰ্ড সদস্য হিচাপে খেলিবলৈ লৈছোঁ। মোৰ গাঁওখনৰ উন্নতি কৰাই মোৰ লক্ষ্য। হয়, এনেধৰণেই নিজৰ অঞ্চলৰ সমস্যাসমূহ তেওঁলোকে সমস্যাক লৈ অনাগত দিনত কাম কৰিব, সমস্যা সমাধানৰ চেষ্টা চলাব বুলি ঘৰে ঘৰে প্ৰচাৰ চলাইছে। মই দেখুৱাইছোঁ ইয়াত গৃহস্থ আছে, আমি গৃহস্থৰ ওচৰলৈ যাম। যিহেতু ইয়াত দেখিছে যে গৃহস্থ। বাইদেউ এইফালে আপোনালোকৰ ঘৰে ঘৰে প্ৰচাৰ চলাইছে,
কি হয়, ক'ব হয়। আজি? কংগ্ৰেছ দলে আপোনাৰ ঘৰে ঘৰে আহিছে, প্ৰচাৰ চলাইছে, আপোনালোকে কিমান আশা কৰে? আমি যথেষ্ট আমাৰ দলৰ প্ৰতি আমি যথেষ্ট আশাবাদী, কাৰণ আমি ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছোঁ। আমি বিশেষকৈ মিটিং হিচাপত নহয়, আমি নগৰমহল পঞ্চায়তৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ যাতে তেওঁলোকৰ অৱস্থাৰ বিষয়ে জানিব পাৰোঁ, বুজ ল'ব পাৰোঁ, সেই উদ্দেশ্যে আমি ঘৰে ঘৰে আহি পাছত যাতে আমাৰ দলটো যদি জয়ী হয় দখল কৰে, পঞ্চায়তখন দখল কৰে, তেতিয়া যাতে আমি সুচাৰুৰূপে কামখিনি কৰিব পাৰোঁ, সেইকাৰণে আমি ঘৰে ঘৰে প্ৰচাৰ চলাইছোঁ। হয়, এনেধৰণেই শিৱসাগৰ জিলাত আছে 82খন পঞ্চায়ত আৰু বৰ্তমান 82খন পঞ্চায়ততে আটাইকেইটা ৰাজনৈতিক দলেই ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কোনোৱে যদি পথত সভা অনুষ্ঠিত কৰিছে, বাটে পথে সভা অনুষ্ঠিত কৰি প্ৰচাৰ চলাইছে, কোনোৱে কোনো খেলপথাৰত গৈ সৰু সৰু সভা কৰিছে, আৰু কংগ্ৰেছে তেওঁলোকৰ প্ৰাৰ্থীসকলে সমৰ্থিত প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।